নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ এক বিশেষ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি আগশাৰীৰ শিক্ষানুষ্ঠান ডন বস্কো হাইস্কুল লিচুবাৰীৰ উদ্যোগত উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু মুখ্য অতিথিৰ আসন শুৱনি কৰি উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী নিউজ ডাইৰেক্ট ৰিপৰ্ট সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি আগশাৰীৰ শিক্ষানুষ্ঠান ডন বস্কো হাইস্কুল লিচুবাৰীৰ উদ্যোগত উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু মুখ্য অতিথিৰ আসন শুৱনি কৰি উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী আমাৰ স্কুল ইন্সপেক্টৰ আমাৰ সকলোৰে অতি সন্মানৰ ৰবি গগৈ ডাঙৰীয়ানী আমাৰ উপস্থিত থকা জয়ন্ত নাথ ডাঙৰীয়া বিখ্যাত শিল্পী আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া ডাক্তৰ ডাঙৰীয়া দীপা শইকীয়া আহিছে ইয়াত মোৰ ভুল লগত ক্ষমা কৰিব নামবিলাক সঞ্জয় ভাগৱতী অৰুণ চন্দ্ৰ দাস উৎপল দাস জীৱন চন্দ্ৰ হাজৰিকা মাধুৰীমা বৰুৱা ৰঞ্জিত বৰা প্ৰদীপ শেখৰ বিপুল হাজৰিকাকে ধৰি মঞ্চত যিসকল উপবিষ্ট হৈ আছে মই সকলোকে সম্বোধন কৰিছোঁ আৰু বিহুৰ শুভেচ্ছা ময়ো আপোনালোকক জ্ঞাপন কৰিছোঁ উপস্থিত যিসকল গাৰ্জিয়ান আছে মই সকলোকে আৰু লগতে সকলো ছাত্ৰ ছাত্ৰীক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই কোনো কথা ক'ম বুলি অহা নাছিলোঁ I love this institute from core of my heart. কাৰণ তেখেতসকল আছিলে তেখেতসকলৰ মানে এখন ব্যৱস্থা আছিল তেওঁলোকে যথেষ্ট আগবাঢ়ি গৈছিল এইখনতো তেখেতসকল বহুত কষ্ট কৰি ইনষ্টিটিউশ্যনটো এটা শক্তিশালী কেন্দ্ৰলৈ পৰিণত কৰিছে মোৰ ভাল লাগিছে আমাৰ আমি এইটো টেন বুলি কওঁ কিন্তু আজিকালি লেংগুৱেজ হৈছে কেনপি মানে সকলোৱে বুজি পায় এই ধুনীয়াকৈ তেওঁলোকে মই সুধিছোঁ কোনে আনিছে তেখেতে কৈছে আমি স্কুলৰ পৰা নিজে আনিছোঁ তাৰমানে তেওঁ স্কুলৰ ছাত্ৰ ছাত্ৰী আপোনালোকৰ কাৰণে শিক্ষাৰ লগতে আপোনালোকক ইনভলভ কৰাৰ কাৰণে যি ধৰণৰ কাম কৰিছে মই তেওঁক ধন্যবাদ জনাইছোঁ আৰু বিহু এবাৰ ছেকেণ্ড বাৰ হৈছে বুলি গম পাইছোঁ আমাৰ বিহুটো আমাৰ জাতীয় উৎসৱ আমাৰ আইডেণ্টিটি অসমীয়া মানুহৰ আইডেণ্টিটি বিহু গোটেই ৱৰ্ল্ডত অল অভাৰ দ্য ৱৰ্ল্ড বিহু যেতিয়া ওলাব বিহু নৃত্যটো যেতিয়া হয় এভৰিবডি ডিজায়াৰ টু পাৰ্টিচিপেট ইন দ্য ডেন্স মই ইয়াত বিদেশত যেতিয়া বিহু হয় বিদেশৰ মানুহ তাত নাচিবৰ কাৰণে তেওঁলোকে ইনস্পায়াৰ ফিল কৰে কিবা এটা তেওঁলোকৰ মাজত জাগে আৰু এইটো সঁচাই আমাৰ কাৰণে সৌভাগ্য অসম এখন পিছপৰা ৰাজ্য আছিল এতিয়া লাহে লাহে ডেভেলপ হৈছে কিন্তু পিছপৰা ৰাজ্যৰ কালচাৰ ইমান ষ্ট্ৰং যে যাৰ কাৰণে আজি আমি পৃথিৱীত আমাৰ অসমৰ নামটো অন্তত বিহু বুলি ক'লে তেওঁলোকে জানে আৰু মই সুখী যে এইখন এখন ইংলিছ মিডিয়ামৰ স্কুল ইংলিছ মিডিয়ামৰ স্কুলখনত তেখেতে লোকেল কালচাৰ আমাৰ অসমৰ যিখিনি লোকেল কালচাৰ তাকো ডিপিক্ট কৰিবৰ কাৰণে সদায় চেষ্টা কৰিছে আৰু মই সেইকাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ উল্লেখযোগ্য যে 12 এপ্ৰিল শনিবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে ঐতিহ্যমণ্ডিত বিদ্যালয়খনিৰ প্ৰাংগণত উলহ মালহেৰে উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু প্ৰিপেটৰীৰ কণকণ দেৱ শিশুসকলকে মুখ্য কৰি সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা হুঁচৰি আৰু বিহুৱে উপস্থিত সকলোকে মোহিত কৰি ৰাখিবলৈ সক্ষম হয় এই সুন্দৰ ক্ষণটিক আমাৰ সকলোৰে লগত উপস্থিত থকা যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়ক গোস্বামী ডাঙৰীয়া বিদ্যালয়ৰ প্ৰিন্সিপাল ডাঙৰীয়া মঞ্চত উপস্থিত প্ৰত্যেকজন আমন্ত্ৰিত গণ্যমান্য ব্যক্তি বিদ্যালয়খনৰ প্ৰত্যেকজন সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ অভিভাৱক আৰু ৰাইজ মই পোনপ্ৰথমে আপোনালোক সকলোলৈ বিহুবগীয়া ওলগ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মোৰ জ্যেষ্ঠজনক মই সন্মান যাচিছোঁ মোৰ কনিষ্ঠ
সকলক মই মৰম যাচিছোঁ আৰু বহাগৰ এই ক্ষণত আপোনালোক সকলোৱে এইকাৰণেই শুভেচ্ছা জনাইছোঁ আপোনালোকৰ জীৱনবোৰ খুব সুন্দৰ হওক, আপোনালোকৰ জীৱনবোৰ খুব সুন্দৰভাৱে প্ৰবাহিত হওক। আৰু আজিৰ এই ক্ষেত্ৰৰ অনুষ্ঠানবোৰে নহা হ'লে মই কিজানি আজি বহুখিনি সুখৰ যিখিনি মই এতিয়া সন্মুখীন হ'লোঁ সেইখিনি নহ'লোহেঁতেন। মনত বহুখিনি সুখৰ এটা ডাঙৰ মই মোৰ বুকু ভৰাই ল'বলৈ সক্ষম হ'লোঁ। কম ছাত্ৰ ছাত্ৰী যিমানখিনি LKG পৰা আৰম্ভ কৰি ক্লাছ 6লৈকে প্ৰত্যেকজন কণমানিৰ তেওঁলোকৰ সুন্দৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ, বিহু নামত তেওঁলোকে সুন্দৰভাৱে নিজকে ধুনীয়াকৈ সাজ সজ্জা কৰি বিহুৰ যিটো আমাৰ স্বকীয়তা সেইটো নহ'লেও কিন্তু তেওঁলোকে যথেষ্টখিনি সুন্দৰভাৱে আহি ইয়াত অংশগ্ৰহণ কৰিছে। বিদ্যালয়ৰ ক্লাছ 6 to 10, 7 to 10 ইমান সুন্দৰভাৱে ছাত্ৰীসকলে বা ছাত্ৰসকলে বিহু পৰিৱেশন কৰিলে। সঁচাকৈ প্ৰত্যেকগৰাকী বিহুৱতী আৰু প্ৰত্যেকজন বিহুৱাই ইমান সুন্দৰভাৱে বিহু প্ৰদৰ্শন কৰিছে, মোৰ বুকু বিহুত ভৰি উঠিছে। মই যথেষ্ট আৱেগিক হৈ উঠিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰদৰ্শন দেখি। আৰু ইয়াৰ কৃতিত্ব মূলতঃ আমি বিদ্যালয়খনৰ উল্লেখযোগ্য যে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ মাহজোৰা আখৰাৰ অন্তত অতি সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰি বিহু সংস্কৃতি ধৰি ৰাখি এটি সুন্দৰ ধাৰা অক্ষুণ্ণ ৰাখে। দিনজোৰা কাৰ্যসূচীৰ অন্তত উপস্থিত বিশিষ্ট অতিথিসকলক গছ থাকিলেহে মানুহ থাকিব মূল মন্ত্ৰভাগিক সৰ্গত কৰি সকলোকে এটি এটি গছপুলি বিতৰণ কৰি প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এটি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে মুখ্য অতিথিৰ আসন শুৱনি কৰি উপস্থিত থকা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰি উপস্থিত থকা বিদ্যালয় পৰিদৰ্শক গৰাকীকে মুখ্য কৰি সকলোকে অসমীয়া ৰাইজৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটিৰ শেষত সকলোৱে মিলিজুলি বিহুৰ পিঠাপনা জা জলপান গ্ৰহণ কৰি ৰঙালীৰ আনন্দত বিভোৰ হৈ পৰা পৰিলক্ষিত হয়। বিদ্যালয়খনিৰ ফাদাৰ আৰু বিশিষ্ট সমাজকৰ্মী জীৱন চন্দ্ৰ হাজৰিকাই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰি অসমীয়া ৰাইজৰ অতিকৈ চেনেহৰ অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সৰ্বপ্ৰথমে I wish all the citizens of Assam a very happy Rongali Bihu, and we just started our Rongali Bihu in our school celebration, and this is a very big occasion for the school in which we all are participating. We tried hard to participate all our students in this particular program, and through this particular program we like to say that we appreciate and we respect the cultures of Assam. Let the children through this particular program learn that each festival is important, and we do respect the cultures, the festivals of each community. I thank our Honorable MLA, Mr. Hitendranath Goswami, who came and graced the occasion. IS Mrs. Buli Gogoi Bhuya, who also was present here, and so many other important guests who were here. I thank on behalf of the school, and the time which is covering today's program, I appreciate your presence and doing this particular job. Thank you so much. উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।